वक्रतुंड महाकाय सूर्यकोटि समप्रभ निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा। নমস্কাৰ। বেদিক এষ্ট্ৰলজি আছামৰ সকলো বন্ধু বান্ধৱীলৈ মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। লৈ আহিছোঁ আপোনালোকলৈ আজি দিনটোৰ দিনপঞ্জী। আজি 25 পুহ মঙলবাৰ 1431 ভাস্কৰাব্দ, ইংৰাজীৰ 31 ডিচেম্বৰ 2024 চন, ভাৰতীয় 10 পুহ আৰু মোং 28 জানুৱাৰী চানি। আজি সূৰ্যোদয় প্ৰাতঃঘণ্টা 6:12:13, সূৰ্যাস্ত সন্ধ্যা 4:36:12। ব্ৰহ্ম মুহূৰ্ত ঠিক সূৰ্যোদয়ৰ 48 পূৰ্বৰ সময়খিনি যোগ সাধনা, জপ, বীজ মন্ত্ৰৰ সাধনাৰ কাৰণে অতি উত্তম সময়। আৰু আজি তিথি হ'ল শুক্ল প্ৰতিপদ তিথি, ৰাতি 3:22:24 আজিৰ নক্ষত্ৰ হ'ল পূৰ্বাষাঢ়া, ৰাতি 12:03:42 আৰু আজিৰ যোগ হ'ল ধ্ৰুৱ যোগ, সন্ধ্যা 6:59:12 আছে। কৰণ কিন্তু নকৰণ। ধ্ৰুৱ যোগ। ধ্ৰুৱ যুগত জন্মজাতক স্থিৰ, গম্ভীৰ আৰু তেওঁ সকলো কামত স্থিৰতাৰে সম্পন্ন কৰি তোলে। দীৰ্ঘায়ু, ধনী, লোকপ্ৰিয়, স্থিৰ বুদ্ধি সম্পন্ন আৰু বলৱান হয়। আৰু এই যুগত স্থিৰ নিৰ্মাণ কাৰ্য যেনে ঘৰ, দলং, লাইব্ৰেৰী আদিৰ ক্ষেত্ৰত অতি শুভ যুগ। আৰু এতিয়া চাওঁহক আজিৰ গ্ৰহগণৰ অৱস্থান। আজি ৰবি বহি আছে ধনুক ৰাশিত, মংগল বহি আছে কৰ্কট ৰাশিত, বুধ আছে বৃশ্চিক ৰাশিত, বৃহস্পতি বৃষভত, শুক্ৰ আছে কুম্ভত, শনি আছে কুম্ভত, ৰাহু আছে মীনত, কেতু আছে কন্যাত, আৰু আজি চন্দ্ৰ বহি আছে ধনুক ৰাশিতেই। গতিকে আজিৰ জন্মজাতকৰ ৰাশি হ'ব ধনুক ৰাশি, বৰ্ণ বৰুণ যোগ, নৰগণ গন্ধৰ্ব ৰষ্টি, অষ্টোত্তৰী বৃহস্পতি আৰু বিংশোত্তৰী শুক্ৰ দশা। ৰাতি 12:03:42 যোৱাত গৰু ৰষ্টি, বিংশোত্তৰী ৰবিৰ দশা, আৰু শেষ ৰাতি 6:01:18 যোৱাত মকৰ ৰাশি হ'ব শূদ্ৰবৰ্ণ, মতান্তৰে বৈশ্যবৰ্ণ, ভূতাসন যোগ। আজি আদ্য ঋতু হ'লে তিনিমহীয়া প্ৰতিহীনা যোগ, মতান্তৰে 7দিনীয়া শুভগা যোগ, আৰু ৰাতি 12:03:42 যোৱাত 7দিনীয়া শুভগা যোগ হ'ব। মৰণত দুখ একপাত, আৰু ৰাতি 12:03:42 যোৱাত 3 পাত, ৰাতি 3:22:24 যোৱাত পূৰ্ণ দুখ থাকিব। যাত্ৰা আজি নাই, পাপ যোগ আদি দুখ আছে, আৰু ৰাতি 3:22:24 যোৱাত মা দগ্ধাদি দুখ। গতিকে যিহেতু আজি মঙলবাৰ, কোনো যাত্ৰাত যদি আপোনালোকৰ যাব লগা হয় তেনেহ'লে মুখত অকণমান গুড় আৰু যাত্ৰা মংগলৰে মন্ত্ৰত এবাৰ জপ কৰি সোঁ ভৰিখন দি আগবাঢ়ি ওলাই যাওক, আপোনালোকৰ যাত্ৰা শুভ হ'ব। আৰু আজি শুভকৰ্ম পুংসৱন সীমান্ত উন্নয়ন, ৰাতি 12:03:42 সময়ৰ ভিতৰত গৰ্ভধান, নিষিদ্ধ আজি কোমোৰা, আৰু 3:22:24 যোৱাত তিতা ভিকৰি খোৱাও নিষেধ। যোগিনী আজি পূবত, আৰু ৰাতি 3:22:24 যোৱাত উত্তৰত। আজিৰ কালবেলাৰ সময় হ'ল দিনৰ 12:45:43 পৰা 2:05:13 কাল ৰাত্ৰি নিশা 6:24:42 পৰা 8:05:13। গতিকে বৰ্জন কৰক সকলো মাংগলিক কাৰ্য, শুভ যাত্ৰা আদিৰ ক্ষেত্ৰত এই কালবেলা আৰু কাল ৰাত্ৰিৰ সময়খিনি। আজিৰ মহেন্দ্ৰ যুগ হ'ল ৰাতিপুৱা 7:27 আৰু অমৃত যুগ হ'ল দিনৰ 6:52 ৰাতিপুৱাৰ ভাগত, আৰু 7:34 পৰা 11:08 ৰাতি 7:27 পৰা 8:21 9:14 পৰা 11:55 1:42 পৰা 3:29 5:16 পৰা শেষ নিশা 6:08 এই অমৃত যুগ। গতিকে যিকোনো মাংগলিক কাৰ্য, শুভ যাত্ৰা আদিৰ ক্ষেত্ৰত অতি উত্তম। আজি প্ৰতিপদৰ একনিষ্ঠ সন্দীপন। শ্ৰী শ্ৰী নাওকাটা কালশিলা সত্ৰৰ সত্ৰাধিকাৰ এধান চন্দ্ৰ মহন্তৰ আজি তিৰুভাৱ তিথি আছে। আৰু এতিয়া চাওঁহক চন্দ্ৰৰ অৱস্থানৰ ওপৰত বিচাৰ কৰি আজি ৰাশিফল। মেঘ নানা ক্ষতি, চাই চিতি চলক। বৃষ লটাৰীত অৰ্থপ্ৰাপ্তি, মিথুন পিতৃ আৰু ভাতৃ হানি ভয় আছে, গতিকে অলপ সজাগতা থাকিব। কৰ্কট অভিনেতাৰ সাফল্য লাভ, সিংহ শত্ৰুবৰ্গৰ নতি স্বীকাৰ, কন্যা সতৰ্ক হোৱা দৰকাৰ, তুলা শত্ৰুৰ দ্বাৰা আক্ৰান্ত, গতিকে সাৱধান থাকক। বৃশ্চিক গৃহপালিত পশু বৃদ্ধি,
ধনু স্ত্ৰী সহিত মনোমালিন্য হ'ব পাৰে। মকৰ যাত্ৰা বিপদৰ ভয়। কুম্ভ প্ৰতিভাৰ বিকাশ লাভ। মীন কষ্ট অথবা মৃত্যুৰ ভয়। গতিকে চাই চিতি চলক আজিৰ দিনটো, পাৰিলে অকণ মন্দিৰ দৰ্শন কৰিব। বন্ধু বান্ধৱীসকল, এয়া আছিল আজিৰ দিনটোৰ দিনপঞ্জী। ধন্যবাদ।